নমস্কাৰ ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু আপোনালোকে চাই আছে গুৱাহাটী টাইমছ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এক বিস্ফোৰক মন্তব্য। এইবাৰ ইছলাম ধৰ্ম নহয়, এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নাম নোলোৱাকৈয়ে খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী। জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন হৈছে মুখ্যমন্ত্ৰী। ৰাভাসকলৰ মাজত দেখা দিয়া ধৰ্মান্তকৰণক লৈ এতিয়া বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ কৈছে যে ৰাভাসকল প্ৰকৃততে ভৈৰৱীৰ উপাসক, কিন্তু একাংশই তেওঁলোকক আঁতৰাই পেলাইছে নিজ ধৰ্মীয় বিশ্বাসৰ পৰা। জনজাতীয় লোকক নিজ জনজাতীয় পোছাকৰ পৰিৱৰ্তে পিন্ধিব দিছে কোট টাই। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে নিজ পিতৃৰ ধৰ্ম আজু ককাকৰ ধৰ্ম পাহৰি গ'লে তেওঁলোক শিপা নোহোৱা গছলৈ পৰিৱৰ্তন হয়। এফালে অচিনাক্ত লোকে যদি চলাইছে আক্ৰমণ, আনফালে সংস্কৃতি আৰু ধৰ্মৰ দিশৰ পৰাও খিলঞ্জীয়া লোকৰ ওপৰত চলিছে আক্ৰমণ। এইবাৰ ইছলাম নহয়, এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য কৰিছে আৰু নাম নোলোৱাকৈ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু তেওঁ কৈছে যে ৰাভাসকলৰ মাজত কৈছে যে ৰাভাসকল প্ৰকৃততে ভৈৰৱীৰ উপাসক আৰু কৈছে যে কিন্তু একাংশই তেওঁলোকক আঁতৰাই পেলাইছে নিজ ধৰ্মীয় বিশ্বাসৰ পৰা আৰু জনজাতীয় লোকক নিজ জনজাতীয় পোছাকৰ পৰিৱৰ্তে সেই লোকসকলে পিন্ধিব দিছে কোট টাই আৰু নিজ পিতৃৰ ধৰ্ম আৰু আজু ককাকৰ ধৰ্ম পাহৰি গ'লে তেওঁলোক শিপা নোহোৱা গছলৈ পৰিৱৰ্তন হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তেওঁ কৈছে যে এফালে যদি অচিনাক্ত লোকে আক্ৰমণ চলাইছে, আনফালে সংস্কৃতি আৰু ধৰ্মৰ দিশৰ পৰাও খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ চলিছে। আমাৰ হাতত মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। আটাইতকৈ আদিমতম আৰু খিলঞ্জীয়া জনতা আৰু জনগোষ্ঠী মোৰ মনত আছে যে এই জনগোষ্ঠীটোৱে কি ধৰণে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰাম কৰি আহিছিলে। আমি যদি বুৰঞ্জীৰ পাতলৈ যাওঁ, ৰাভা নামৰ উৎপত্তিৰ পৰা বিভিন্ন ধৰণে আমাৰ অসম বুৰঞ্জীৰ ইতিহাসত ৰাভাসকলৰ গৌৰৱময় ঐতিহ্যৰ কথা লিপিবদ্ধ হৈ আছে। বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মাৰ মতে আৰ্যসকলৰ কৌলিক হিন্দু ধৰ্ম প্ৰচাৰৰ সমসাময়িক ৰাভা মুনিৰ অনুগামীসকলেই ৰাভা বুলি উল্লেখ কৰাৰ তথ্য আছে। ৰাভাসকলৰ কৌলিক ধৰ্ম হ'ল পুৰুষ প্ৰকৃতিৰ পূজা, অৰ্থাৎ তেওঁলোক ভৈৰৱ আৰু ভৈৰৱীৰ উপাসক। ৰাভাসকলক শিৱভক্ত বান ৰজাৰ অনুগামী বুলিও কোৱা হয়। এই কথাষাৰ মই এই কাৰণে উল্লেখ কৰিছো যে এটা জাতি যদি জীয়াই থাকিব লাগে, আধুনিকতা আমাক লাগিব, আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব। কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিহ্ন হৈ যায় সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায়। আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা আঁতৰাই লৈ যাব খোজে। আমাৰ মাজত এচাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে। আমাৰ এচাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে, যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল, মোৰ ককা দেউতাৰো পৰিচয় নাছিল, মোৰ আজু ককাৰো পৰিচয় নাছিল। যেতিয়া এটা সন্তানে নিজৰ পিতৃৰ ধৰ্ম পাহৰি যায়, নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায়, নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায়,
সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয়, এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয়। আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে। মই ৰাভাসকলক অনুৰোধ কৰিম, আধুনিকতা, শিক্ষাৰ নতুন দিগন্ত, বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালক যাতে আমি খামুচি মাৰি ধৰি ৰাখো। জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম। এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, আমাৰ ৰাভাসকলক কোনেও